গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চল, যিখন বনাঞ্চলৰ 138 হেক্টৰ ভূমি যোৱা 12 জুলাই তাৰিখে উচ্ছেদ কৰা হৈছিলে আৰু ইয়াৰ যিসকল ভূমি বেদখলকাৰী আছিল সেই বেদখলকাৰীসকলক উচ্ছেদ কৰি ইতিমধ্যে অন্য ঠাইলৈ পঠোৱা হৈছিল বা তেওঁলোক গুচি গৈছিলে। আৰু সেই দিনৰ পিছৰ পৰাই 12 তাৰিখৰ পিছৰ পৰাই যিহেতু উচ্ছেদ হোৱাৰ পিছতে এই গোৱালপাৰা জিলাৰ যি এই পাইকান সংৰক্ষিত বনাঞ্চলৰ যি বেতবাৰী আৰু বিদ্যাপাৰা যি অঞ্চল আছে, সেই অঞ্চলত কিন্তু উচ্ছেদৰ পিছতে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে। ইয়াত উচ্ছেদিত জনতাই আৰক্ষীৰ লগতে বন বিভাগৰ লোককো আক্ৰমণ কৰিছিলে, মানুহৰ মৃত্যু পৰ্যন্ত হৈছিলে। কিন্তু বৰ্তমান সেই অৱস্থাৰ যথেষ্ট পৰিস্থিতিৰ উন্নতি হৈছে বা অৱনতি, সেই যি অৱনতি হৈছিলে তাক বন বিভাগ আৰু জিলা প্ৰশাসনে ইতিমধ্যে নিয়ন্ত্ৰণলৈ আনিছে। আৰু এতিয়া আজিৰ পৰাই এই যি উচ্ছেদিত যি ভূমি আছে, সেই উচ্ছেদিত ভূমিত আজিৰ পৰাই যি বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ হৈছে। ইতিমধ্যে এই যি পাইকান বেতবাৰী বিদ্যাপাৰা অঞ্চলত আছে, ইতিমধ্যে সেই বেতবাৰী অঞ্চলত যিসকল বন বিভাগৰ লোক আছে বা প্ৰশাসনৰ লোক আছে, তেওঁলোকে আহি ইয়াত উপস্থিত হৈছে। আৰু ইয়াত দেখিবলৈ হৈছে সতীৰ্থক মই সেই দৃশ্য দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। যথেষ্ট পৰিমাণে ইয়াত বৃক্ষ ৰোপণ কৰি থকা দেখিবলৈ পাইছে। ইয়াত বন বিভাগৰ বিষয়াসকল আহিছে আৰু ইয়াতে যি ফল মূলৰ গছ আছে, জাম গছ আছে, ঔটেঙা গছ আছে বা অন্যান্য যি কঁঠাল গছ আছে, কঁঠাল গছ, এইবিলাক গছ ইতিমধ্যে এই অঞ্চলটোত ৰোপণ কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু গোৱালপাৰা জিলাখন হাতী মানুহৰ সংঘাতেৰে ভৰি থকা এখন জিলা। আৰু ইয়াতে উল্লেখ কৰা হৈছে যে এই যিখিনি ভূমি উচ্ছেদ কৰা হৈছে, এই ভূমিখিনি আগৰ পূৰ্বতে যি হাতীৰ বাসস্থান আছিলে আৰু এই বাসস্থান ইতিমধ্যে এই মানুহৰ বসতিস্থলৰ বাবে এই যি হাতী মানুহৰ যি সংঘাত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিলে। আৰু বৰ্তমান চৰকাৰে এই অঞ্চলটো হাতীৰ যি বাসস্থান হিচাপে গঢ়ি তোলাৰ বাবে এক পৰিকল্পনা হাতত লৈছে। তাৰ লগতে এই পৰিৱেশটো বা এই অঞ্চলটো সেউজীয়া কৰাৰ এক পৰিকল্পনাও তেওঁলোকে হাতত লৈছে। মোক সতীৰ্থ সেই দৃশ্য দেখুৱাই দি গৈছে। মোৰ লগত বন বিভাগৰ এগৰাকী বিষয়া আছে, মই তেওঁৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম। মোৰ সতীৰ্থক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, যিহেতু বন বিষয়াগৰাকী নিজেই এই যে গছপুলি ৰোপণ তেওঁ বন বিভাগৰ বিষয়াগৰাকীয়ে নিজেই গছপুলি ৰোপণ কৰি গৈ আছে। এই দৃশ্য মই দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ মোৰ সতীৰ্থক। মই তেখেতৰ সৈতে কিছু কথা পাতিম। ছাৰ, অকণমান থিয় হ'ব। যিহেতু দেখিবলৈ পোৱা গৈছে যে গোৱালপাৰা জিলাৰ এই যি কৃষ্ণাই পাইকান সংৰক্ষিত বনাঞ্চল, ইতিমধ্যে চৰকাৰে এই বনাঞ্চল ইতিমধ্যে 138 বিঘা ভূমি উচ্ছেদ কৰিছে। আৰু চৰকাৰৰ যি পৰিকল্পনা বনাঞ্চলখন আকৌ পুনৰ সেই বনাঞ্চললৈকে উভতাই অনাৰ বাবে, সেউজীয়াকৰণ কৰি তোলাৰ বাবে বা হাতী মানুহৰ যি সংঘাতকে ৰোধ কৰাৰ বাবে বৃক্ষৰোপণ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ কৰিছে, কি ক'ব আপুনি? হয়, আমি এইখিনি ঠাইত আমি গছ ৰোপণ কৰি হাতী মানুহৰ সংঘাত কমাবৰ কাৰণে চেষ্টা কৰিম। আজি গছপুলি কিমানমান ৰোপণ কৰিছে? আজি 2000 মান অলৰেডি ৰোপণ কৰাই হ'ল আৰু এইটো চলি থাকিব। কিমানমান গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে? ইয়াতে 100 হেক্টৰ ওপৰত মাটি আছে, কিন্তু এইখিনিত আমি পাৰ হেক্টৰ 2500 পুলি ৰোপণ কৰিম। আৰু বেছিভাগে ফল মূলৰ গছ ৰোপণ কৰিম। যিহেতু আমি আগতে গম পাইছোঁ এই অঞ্চলটো হাতীৰ এটা বাসস্থল হিচাপে আমি জানিছিলোঁ, কিন্তু উচ্ছেদৰ পিছত সেই পৰিৱেশটো আকৌ ঘূৰি আহিবনে? আকৌ ঘূৰি আহিব, নিশ্চয়। আমি চেষ্টা কৰি আছোঁ, বন বিভাগৰ পৰা সম্পূৰ্ণ চেষ্টা কৰি থকা হৈছে। আমি এতিয়া এই গছপুলি ৰোপণ কৰি এখন সুন্দৰ বাগান কৰি তুলিম। তাৰপিছত পৰৱৰ্তী আমি বাঁহো গাড়িম ইয়াত, যাতে হাতী আহি খাদ্য পায়। গতিকে আমি চেষ্টা কৰি আছোঁ যাতে হাতী মানুহৰ সংঘাতটো অলপ কমি আহে। হয়, ইতিমধ্যে বন বিভাগৰ লোকসকল বা এই প্ৰশাসনৰ যিসকল লোক আছে, তেওঁলোকে যি চৰকাৰৰ যি আঁচনি, সেই আঁচনি মতে তেওঁলোকে আগবাঢ়িছে। বনাঞ্চলবিলাক পুনৰ, ছাৰ অকণমান আপুনি আহিব, এই বনাঞ্চলখিনি পুনৰ আকৌ আগৰ ৰূপলৈ ঘূৰাই অনাৰ বাবে তেওঁলোকে আগবাঢ়িছে। মোৰ লগত আন এগৰাকী বনাঞ্চলিক বিষয়া উপস্থিত আছে, মই তেওঁৰ পৰাই কিছু কথা জানিব পাৰিম। যিহেতু এই অঞ্চলটো উচ্ছেদৰ পিছত আকৌ সেউজীয়াকৰণ কৰাৰ যি পৰিকল্পনা চৰকাৰৰ, কি ক'ব আপুনি? হয়, এতিয়া যিখিনি এৰিয়াত ইয়াত ব্লেংক পৰি আছে, গছ গছনি নাই, সেই জেগাখিনিক আমি সেউজীয়া কৰাৰ উদ্দেশ্যেৰে আজি আমি ইয়াত প্লেণ্টেশ্যন প্ৰগ্ৰাম ষ্টাৰ্ট কৰিছোঁ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশ মতে। আৰু মই ভাবোঁ ভৱিষ্যতে ইয়াত যিমানখিনি ফল মূলৰ গছ গছনি গাড়ী থকা হৈছে, আমাৰ হাতী ইয়াত যদি আহে সিহঁতে যথেষ্ট পৰিমাণৰ খাদ্য গ্ৰহণ কৰিব পাৰিব আৰু আমাৰ হাতী মানুহৰ সংঘাতটো বহুত হ'লেও কমিব।
হয় চৰকাৰৰ যি উদ্দেশ্য যি হাতী মানুহৰ সংঘাত ৰোধৰ বাবে যিহেতু গোৱালপাৰা জিলাখন হাতী মানুহৰ সংঘাতেৰে ভৰা এখন জিলা আমি প্ৰায়ে বাতৰি কাকতত বা আমি সদায় আমি এই সম্পৰ্কত আমি নিউজ সম্প্ৰচাৰ কৰি থাকোঁ হাতী মানুহৰ সংঘাতৰ বাতৰি কৰি থাকোঁ যিহেতু চৰকাৰে লক্ষ্য বান্ধি লৈছে যে এই যি উচ্ছেদিত যি ভূমি আছে সেই ভূমিসমূহ পুনৰ বনাঞ্চলৰ ৰূপত গঢ়ি তুলিব আৰু তাৰ লগে লগে পৰিৱেশ প্ৰদূষণ মুক্ত কৰাৰ বাবে সেউজীয়াকৰণ কৰি তোলা হ'ব এই যি উচ্ছেদিত যি বনাঞ্চল আছে পাইকান যি বনাঞ্চল আছে বেতবাৰী বিদ্যাপাৰা যি অঞ্চল আছে এই বেতবাৰী বিদ্যাপাৰা অঞ্চল ইতিমধ্যে সেউজীয়া কৰাৰ যি লক্ষ্য চৰকাৰে বান্ধি লৈছে আৰু সেই লক্ষ্যক সফল ৰূপায়ণ কৰাৰ বাবে আজিৰে পৰা আৰম্ভ হৈছে বৃক্ষৰোপণ কাৰ্যসূচী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত